নমস্কাৰ মোৰ নাম মৃন্ময় আজি তোমালোকক এটা অতি ইন্টাৰেষ্টিং টপিকৰ বিষয়ে ক'বলৈ গৈ আছো হেয়া হৈছে সমান্তৰ প্ৰগতি তোমালোকে জানা যে জীৱনত প্ৰগতি মানেনো কি অসমীয়া ভাষাত অসমীয়া সমাজত প্ৰগতি মানে হৈছে তুমি যেনে ধৰা ক্লাস 1 ৰ পৰা 2 পালা 2 ৰ পৰা 3 3 ৰ পৰা 4 এনেকৈ তুমি জীৱনত আগবাঢ়ি গৈ আছা তাৰমানে কি তুমি মানে প্ৰগতি হৈ আছে তোমাৰ কিন্তু চাবা দেই গণিতিক ক্ষেত্ৰত মানে গণিতৰ ক্ষেত্ৰত এনেকুৱা নহবও পাৰে এনেকুৱা নহয় যে তুমি যদি সদায় বাঢ়িয়ে গৈ থাকা হেইটোই প্ৰগতি হ'ব এনেকুৱা নহয় যে মানে অকল বাঢ়ি গৈ থাকিলে সংখ্যা লিখিছা তুমি ধৰা 1 2 3 4 এনেকৈ তুমি গৈ আছা অকল যে হেইটোই প্ৰগতি হ'ব এনেকুৱা নহবও পাৰে কেতিয়াবা কি হ'ব সংখ্যাবিলাক নামিও আহিব পাৰে কমিও আহিব পাৰে আৰু চাবা দে অতি ইন্টাৰেষ্টিং বস্তু যে একেও হৈ থাকিব পাৰে ঠিক আছে তোমালোকে ভালদৰে মন দি চাই থাকা ইয়াত কিছুমান নম্বৰৰ তালিকা দিয়া আছে ঠিক আছে এই তালিকাখন হৈছে সমান্তৰ প্ৰগতিৰ বিষয়ে জনাৰ প্ৰথম ষ্টেপ ঠিক আছে কিন্তু তোমালোকে এটা বস্তু চাব লাগিব যে সমান্তৰ প্ৰগতি জনাৰ লগে লগে তোমালোকে ইয়াৰ লগত সামঞ্জস্য ইয়াৰ প্ৰয়োজনীয় কিছুমান বস্তুৰ বিষয়ে জানিব লাগিব ঠিক আছে পোন প্ৰথমতে তোমালোকে জানিব লাগিব ইয়াৰ সংজ্ঞা obvious কথা এটো যে তোমালোকে সমান্তৰ প্ৰগতি মানে কি না জানা তো কেনেকৈ চলিব ঠিক আছে তাৰ পিছত তোমালোকে জানিব লাগিব সাধাৰণ অন্তৰৰ বিষয়ে তাৰ পাছত অতিকৈ প্ৰয়োজনীয় সাধাৰণ পদ ঠিক আছে সাধাৰণ পদ ইয়াৰ কিছুমান উদাহৰণ লগতে আৰু ফাৰ্দাৰ যেতিয়া আমি ষ্টাডি কৰিম আমি গম পাম যে ইয়াৰ যোগফলো কিছুমান আছে ঠিক আছে তো এতিয়া আমি সদ্যহতে কি পঢ়িম যে সাধাৰণ অন্তৰ সাধাৰণ পদ আৰু ইয়াৰ লগত জড়িত থকা কিছুমান এক্সাম্পলস আৰু পৰীক্ষাত আহা কিছুমান কোৱেশ্চন ঠিক আছে তো প্ৰথমতে তোমালোকে জানিব লাগিব যে সমান্তৰ প্ৰগতি মানেনো কি ঠিক আছে তো এতিয়া তোমালোকে ইয়াত কিছুমান সংখ্যাৰ তালিকা দেখিছা ঠিক আছে ইয়াত কিছুমান সংখ্যাৰ তালিকা তোমাক দিয়া আছে সোয়া তোমালোকে লক্ষ্য কৰা প্ৰথম তালিকাখনত কি দিয়া আছে 1 2 3 4 এনেকৈ হি গৈ আছে ঠিক আছে এতিয়া সেকেন্ড টু এনেকৈ গৈ আছে থাৰ্ড টু এবাৰ মন কৰিবা যে হি কমি আহিছে লগতে শেষ হৈ গৈছে ঠিক আছে আৰু একেবাৰে শেষৰটো তোমালোকে চাবা যে হি 5 5 5 5 5 এনেকৈ হৈ ই ৰয়ে গৈছে মানে কোনো বাঢ়া টুটা হোৱা নাই সদায় 5 এ আছে না 5 ৰ পৰা 4 হৈছে নে 5 ৰ পৰা 6 হৈছে ঠিক আছে এতিয়া ইয়াৰ পৰা তোমালোকে এটা ডেফিনিশন পাবা সেই ডেফিনিশন হ'ব আমাৰ সমান্তৰ প্ৰগতিৰ এতিয়া সমান্তৰ প্ৰগতি মানেনো কি ঠিক আছে সমান্তৰ প্ৰগতি মানে হৈছে এখন সংখ্যাৰ তালিকা ঠিক আছে তোমাক যদি এখন সংখ্যাৰ তালিকা দিয়া হয় ঠিক আছে দেই এখন এনেকুৱা সংখ্যাৰ তালিকা যত প্ৰথম পদটোৰ বাহিৰে বাকি পদসমূহ মানে 4 6 8 10 এইবিলাক আমি কেনেকৈ পাম এটা নিৰ্দিষ্ট সংখ্যা বাৰে বাৰে যোগ কৰি পাম যেনেকৈ তুমি চোৱা এই 4 কেনেকৈ পালা 2 ৰ লগত 2 প্লাস কৰি ঠিক আছে আৰু চাবা দেই যোগ কেনেকৈ কৰিবা জাস্ট আগৰ পদটোৰ লগত জাস্ট আগৰ সংখ্যাটোৰ লগত মানে এনেকুৱা সমান্তৰ প্ৰগতি হৈছে এনেকুৱা এখন সংখ্যাৰ তালিকা ভালদৰে এনেকুৱা এখন সংখ্যাৰ তালিকা যত প্ৰথম পদটোৰ বাদে বাকি পদসমূহ এটা নিৰ্দিষ্ট সংখ্যা তাৰ জাস্ট আগৰ পদটোৰ লগত যোগ কৰি আমি পাম তোমালোকে সংজ্ঞাটো অতি সহজে মনত ৰাখিব পাৰিবা বুজিব পাৰিবা ইয়াত তোমালোকে চোৱা কি কোৱা হৈছে এটা সমান্তৰ প্ৰগতি হৈছে এনেকুৱা কিছুমান সংখ্যাৰ তালিকা যত প্ৰথম পদটোৰ বাহিৰে গতিকে প্ৰথম পদটো আমি নোহোৱা কৰি দিলো এটো বাদ দিলো বাৰু এটো আমি বাদ দিলো বাকি পদসমূহ মানে 4 6 8 10 এইবিলাক আমি কেনেকৈ পাইছো চোৱা 4 পাইছো আমি 2 ৰ লগত 2 প্লাস কৰি নেক্সট 6 কেনেকৈ পাইছো 6 ৰ জাস্ট আগৰ মানে 4 ইয়াৰ লগত 2 প্লাস কৰি 8 কেনেকৈ পাইছো জাস্ট আগৰ 6 ৰ লগত 2 প্লাস কৰি আৰু হি এনেকৈ গৈ আছে ঠিক আছে কিন্তু চাবা
ইয়াত কিছুমান সম্পৰ্ক লক্ষ্য কৰিছা ঠিক আছে তোমালোকে সৰুতে এনেকুৱা বহুত অংক কৰিছা কিন্তু তোমালোকে হয়তো জানা নাছিলা যে এয়া প্ৰগতি নামৰো কিবা এটা মানে গণিতত এনেকুৱা বস্তু আছে ঠিক আছে কিন্তু এনেকুৱা বস্তু আছে আজি আমি ইয়াক পালো ঠিক আছে ইয়াত তোমালোকে চোৱা এটা নিৰ্দিষ্ট সংখ্যা চোৱা এই 2 নামৰ যেটো সংখ্যা আছে অংক আছে ইয়াক আমি বাৰে বাৰে যোগ কৰিব লগা হৈছে ঠিক আছে আৰু ইয়াক কেনেকৈ কোৱা হৈছে চোৱা এটা নিৰ্দিষ্ট সংখ্যা ইয়াত মই তোমালোকক ৰেড মানে কালাৰ কৰি কৈ দিছো এটা নিৰ্দিষ্ট সংখ্যা ঠিক আছে দে চাবা ইয়াত 2 4 6 8 এটা নিৰ্দিষ্ট সংখ্যা মানে +2 চোৱা 2 লগত 2 প্লাস কৰি আমি 4 পালো 4 ৰ লগত 2 এড কৰি আমি 6 পালো 6 ৰ লগত 2 প্লাস কৰি আমি 8 পালো তো এনেকুৱাকৈ ই সদায় গৈ থাকিব আৰু ইয়াক কম আমি এইখন এখন তালিকা সংখ্যাৰ এখন তালিকা ঠিক আছে তো এই তালিকাখনক আমি আগবাঢ়ি গৈ আছো কেনেকৈ গৈ আছো 2 ৰ অন্তৰত চোৱা দেই তো এইটো পদ আৰু এইটো পদৰ মাজৰ অন্তৰটো কি 2 আৰু হেয়া সদায় 2 হৈ আছে গটিকে পাঠ্যৰ যেটো নাম থাকিল সমান্তৰ প্ৰগতি সম অন্তৰ মানে সমান অন্তৰ তাৰো আমি মিনিং পাই গলো প্ৰগতি মানে তো অলৰেডি তোমালোকক মিনিংটো মানে ক্লাস আৰম্ভ হোৱাৰ লগে লগেই কৈছো যে বাঢ়া কমা সমান ঠিক আছে হয়তো তোমালোকৰ সমান মানে কি হেতু অকমান তোমালোকৰ কনফিউজন থাকিব পাৰে তাৰ বাবে আমাৰ হাতত নেক্সট এক্সাম্পল আছে ঠিক আছে এতিয়ালৈ আমি গম পালো যে সাধাৰণ অন্তৰ মানেনো কি ঠিক আছে আৰু সাধাৰণ অন্তৰ যেতিয়াই তোমালোকক চাবাদে অংকবিলাক যেতিয়া কৰিব দিব সদায় দ্বিতীয় পদ আৰু প্ৰথম পদৰ পৰা বিয়োগ কৰিবা নতুবা তৃতীয়ৰ পৰা দ্বিতীয় চতুৰ্থৰ পৰা তৃতীয় পঞ্চমৰ পৰা চতুৰ্থ সদায় তুমি একেটাই দি পাবা দি কাক কম আমি দি হৈছে সাধাৰণ অন্তৰৰ যেটো ডিনোটেশন মানে আমি যাক বুজাম ঠিক আছে সাধাৰণ অন্তৰটো আমি সদায় দি আখৰটোৰে বুজাও এই দি ৰে আমি খুচাও মানে বুজাও তাক ঠিক আছে একেবাৰে ইজি গটিকে এতিয়া তোমালোকে চোৱা যে দি এতিয়া ডি টু তোমালোকে জানিব লাগিল অকমান যে ডি টু কি বস্তু ডি টু অলৰেডি গম পালে যে সাধাৰণ অন্তৰ এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ চাবা দেই ইয়াত তুমি চোৱা যে 2 4 6 8 ডট 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 এনেকৈ বাঢ়ি গৈ আছে ইয়াত তোমালোকে অতি সহজে লক্ষ্য কৰিব পাৰিবা যে 4 আমি কেনেকৈ পালো 4 আমি পালো 2 ৰ হৈতে 2 প্লাস কৰি মানে এড কৰি 6 আমি কেনেকৈ পালো 4 ৰ লগত 2 এড কৰি 8 কেনেকৈ পালো 6 ৰ লগত 2 এড কৰি তো এভৰি টাইম প্ৰত্যেক সময়তে আমি 2 এড কৰি গৈ আছো ঠিক আছে কিন্তু চাবা দেই বন্ধুসকল 2 কি সংখ্যা এটা ধনাত্মক সংখ্যা স্বাভাৱিক সংখ্যা ধনাত্মক সংখ্যা যি কোৱা তুমি কিন্তু ই সদায় ধনাত্মক ঠিক আছে এতিয়া তোমালোকৰ মনত হয়তো আহিব পাৰে আচ্ছা ধনাত্মক হল ন আচ্ছা ঋণাত্মক হ'ব পাৰে নেকি মানে ডি কেতিয়াবা -2 -3 -4 -100 এনেকুৱা টাইপৰ হ'ব পাৰে নেকি কিয় নোৱাৰে আমি নেক্সট এক্সাম্পল চাই আছো ইয়াত তোমালোকে চোৱা কি দিয়া আছে 10 8 6 4 2 0 and dot 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 what does it mean এইটো কি মিন কৰিছে যে ই সদায় এনেকুৱা এটা সমান্তৰ প্ৰগতি অকমান আগতেই কৈছো দেই বন্ধুসকল যে সদায় তোমালোকে যদি জীৱনত মানে আগবাঢ়িয়ে গৈ থকা হেতু গাণিতিক ক্ষেত্ৰত প্ৰগতি নহবও পাৰে মানে প্ৰগতি হয় একচুয়ালি বাট এনেকুৱা নহয় যে তলফালে যোৱাটো মানে কমি গৈ থকাটো প্ৰগতি নহয় ঠিক আছে এনেকুৱা নহয় কিন্তু দেই গটিকে ইয়াত তুমি চোৱা ই এনেকুৱা এটা প্ৰগতি নামত প্ৰগতি বাট ই সদায় কমি গৈ আছে ঠিক আছে গটিকে কমি গলেও ই প্ৰগতিটো হয় গটিকে প্ৰগতি হলে প্ৰগতিৰ সংজ্ঞাও ই ফলো কৰিব গটিকে তোমালোকে ভালদৰে চাই থাকা প্ৰগতিত কি কোৱা হৈছে প্ৰথম পদটোৰ বাদে বাকি পদসমূহ ইয়াৰ জাস্ট আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি পাম ইয়াত তুমি চোৱা যেটো দ্বিতীয় পদ আছে মানে প্ৰথম পদটোৰ বাহিৰে দ্বিতীয় পদ 8
8 আমি কেনেকৈ পালোঁ 8 আমি পালোঁ 10 পৰা 2 মাইনাছ কৰি সকলোৱে জানে এইটো বস্তু কিন্তু কিয় 10 প্লাছ মাইনাছ 2 এনেকৈওতো আমি লিখিব পাৰোঁ এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি 8 পালোঁ 10 পৰা মাইনাছ 2 যোগ কৰি আমি 8 পালোঁ ঠিক তেনেদৰে 6 কেনেকৈ পালোঁ 8 লগত মাইনাছ 2 প্লাছ কৰি 4 কেনেকৈ পালোঁ 6 সৈতে নেগেটিভ 2 প্লাছ কৰি মানে যোগ কৰি তো এনেকৈ আমি ইয়াক পাই গৈ আছোঁ ঠিক আছে কিন্তু ইয়াক তোমালোকে লক্ষ্য কৰা যে ডি আমাৰ পজিটিভ হৈ থকা নাই ডি আমাৰ পজিটিভ হৈ নৰল মানে হি কমি গৈ থাকিলে ডি আমাৰ ঋণাত্মক হ'ব ঠিক আছে কিয় ঋণাত্মক হ'ল চাবা দেই ঋণাত্মক কিয় হৈছে আমি সদায় দ্বিতীয় পদৰ পৰা প্ৰথম পদ যেটো অন্তৰ উলিয়াইছো দ্বিতীয় পদৰ পৰা প্ৰথম পদ সদায় মাইনাছ কৰিব লাগে বা তৃতীয়ৰ পৰা দ্বিতীয় চতুৰ্থৰ পৰা তৃতীয় এনেকুৱাকৈ তুমি গৈ থাকিবা ঠিক আছে ইয়াত তুমি চোৱা যদি 8 ৰ পৰা 10 মাইনাছ কৰোঁ আমি পাম 2 6 ৰ পৰা 8 মাইনাছ কৰিম আমি নেগেটিভ 2 এইটো নেগেটিভ 2 এইটো নেগেটিভ 2 ঠিক আছে গতিকে এনেকৈ আমি পালোঁ যে সাধাৰণ অন্তৰটো আমাৰ ঋণাত্মক হ'ব পাৰে কিন্তু চাবা দেই মই অকমান আগতে যে তোমালোকক কৈছিলোঁ যে হি ৰৈ থাকিলেও ধৰা হ'ল এজন ল'ৰা যি পঞ্চম শ্ৰেণীতে সদায় ফেইল হৈ আছে সেইটো তাৰ মানে সামাজিক ক্ষেত্ৰত হি ব্যৰ্থ ঠিক আছে হি ব্যৰ্থ হি মানে প্ৰগতি হি তাৰ হোৱা নাই কিন্তু গাণিতিক ক্ষেত্ৰত সেইটো যে প্ৰগতি নহয় মানে একচুয়ালি মই এটা জীৱনৰ ক্ষেত্ৰত কোৱা নাই যে হি ফেইল মানে কি হি ব্যৰ্থ মানে কি হি তাৰ ক্লাছটো পাছ কৰিব পৰা নাই গতিকে সেইখিনিতে হি ব্যৰ্থ এনেকুৱা নহয় যে হি ক্লাছ পাছ নকৰিলে হি জীৱনত ব্যৰ্থ ঠিক আছে হেনেকুৱাকে ভাবি নলবা ঠিক আছে গতিকে কিন্তু গাণিতিক ক্ষেত্ৰত হেয়াও প্ৰগতি যদি হি সদায় পঞ্চম শ্ৰেণীতে আছে ন হি প্ৰগতি কৰি আছে আৰু মেবি হি জীৱনত সঁচাকৈ প্ৰগতি কৰিব পাৰে ঠিক আছে গতিকে এই কথাটো আমি নুই কৰিব নোৱাৰো দেই গতিকে আমি ইয়াত চাম গাণিতিক ক্ষেত্ৰত সমান হলে কেনেকৈ ই এটা সমান্তৰ প্ৰগতি হ'ব পাৰে ঠিক আছে তো সমান্তৰ প্ৰগতি হ'বৰ কাৰণে আমি চাম সংজ্ঞা আমাৰ হাতত সংজ্ঞা আছে যে প্ৰথম পদটোৰ বাদে বাকি পদসমূহ তাৰ জাস্ট আগৰ পদটোৰ হৈতে এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পাম ইয়াত কি কৰিছো এই 5 টো পোৱাৰ বাবে আমি শূন্য যোগ কৰিছো কাৰ লগত জাস্ট আগৰ পদটোৰ লগত এই 5 টো আমি কেনেকৈ পাইছো এই 5 টো আমি পাইছো শূন্য যোগ কৰি কাৰ লগত ইয়াৰ জাস্ট আগৰ পদটোৰ লগত তো ই এনেকুৱা এটা সমান্তৰ প্ৰগতি যাৰ যিবিলাক সংখ্যা আছে সেইবোৰ মানে কোনো ধৰণৰ তাৰ বঢ়া টুটা হোৱা নাই হি তেনেকৈ আছে কিন্তু সমান্তৰ প্ৰগতিৰ সংজ্ঞা অনুসৰি ইও এটা সমান্তৰ প্ৰগতিতে থাকিব এই তালিকাখন এখন সমান্তৰ প্ৰগতিত থাকিব ঠিক আছে গতিকে ইয়াৰ পৰা তুমি কি পালা যে ডি আমাৰ শূন্য হ'ব পাৰে ঠিক আছে গতিকে এই গোটেইখিনিৰ পৰা প্ৰথম যেটো এক্সাম্পল আছিল 2 4 6 8 এনেকৈ গৈ আছে পিছৰ যেটো পালো 10 8 এনেকুৱাকে যেটো 8 পাইছিলো পাহৰিব পাৰে বা চাই লওঁ 10 8 এটো যেটো পালো এইটোত পালো আমি d নেগেটিভ প্ৰথম যেটো এক্সাম্পল আছিল তাত পালো d = 2 মানে এটা ধনাত্মক সংখ্যা 3 নম্বৰত পালো আমি শূন্য গতিকে এই সকলোখিনিৰ পৰা তোমালোকে কি অবজাৰ্ভ কৰিলা ইয়াতে তোমালোকে অবজাৰ্ভ নিশ্চয় কৰিছা যে ডি ধনাত্মক ঋণাত্মক আৰু শূন্য হ'ব পাৰে এতিয়া তোমালোকে চোৱা তোমালোকে ঘৰত থাকা তোমালোকৰ নিকনেমছো আছে ৰাম হৰি বাবু ধনু মুনু সুনু এনেকুৱা ঠিক আছে তো গাণিতিক ক্ষেত্ৰতো জানে এনেকুৱাকে নামাকৰণ নাথাকিব তোমালোকে ভাবিব পাৰা নেকি কিয় obviously থাকিব হিয়তৰ গতিকে সমান্তৰ প্ৰগতিত থকা যিবিলাক মানে সংখ্যা আছে প্ৰথম কথা হিয়তক আমি কি কম পদ বুলি কম হিয়তে সমান্তৰ প্ৰগতিত থকা একতা পদ যদি আমি ইয়াত কওঁ 10 8 6 4 2 0 ইহতে প্ৰত্যেকই একতা পদ ঠিক আছে আমি যেনেকৈ কওঁ এজন ছাত্ৰ ছাত্ৰী এই সকলোবিলাক কি আমি মানুহ হয়নে নহয় তো এই প্ৰত্যেকই হ'ব একতা সমান্তৰ প্ৰগতিত থকা পদ ঠিক আছে গতিকে এতিয়া আমি অকমান আগবাঢ়ো পদ বুলিহে গম পালো মানুহ বুলিহে আমি গম পালো বাট আমি মানুহক তো মানুহ বুলিয়ে নামাতো ন আমি ৰাম হৰি
যদু মধু এনেকুৱাকেতো মাতো ঠিক আছে তো এতিয়া সমান্তৰ প্ৰগতিত থকা যিবিলাক পদ আছে সিহঁতকো আমি নিশ্চয় মাতিব লাগিব ঠিক আছে তো চাই লবা ইয়াত এটা সুন্দৰ প্ৰগতি দিয়া হৈছে বাৰ তোমালোকক এইটো উদাহৰণৰে দি আছো যাতে তোমালোকে বুজাত অকমান সহজ হয় ইয়াৰে যেটো প্ৰথম আছে 2 ইয়াক আমি কম a1 মানে হি এক নম্বৰ পদ মানে প্ৰথম পদ ঠিক আছে তো তেনেকুৱাকে 4 দ্বিতীয় পদ 6 যিবিলাক তৃতীয় আছে তৃতীয় পদ ঠিক আছে তো এনেকুৱাকৈ গৈ হি এনতম পদ ঠিক আছে এন তোমাৰ 1 লাখ হ'ব পাৰে এন তোমাৰ 100 হ'ব পাৰে এন তোমাৰ 1 crore হ'ব পাৰে ঠিক আছে তো এনটো হৈছে এটা তোমালোকে দেখিলা যে এনতম পদ এই এনতম পদৰ এটা বহুত ডাঙৰ গুৰুত্ব আছে ঠিক আছে এই এনতম হৈছে আমাৰ একদম ৰাজনৈতিক নেতা ঠিক আছে এই সমান্তৰ প্ৰগতিখনৰ এটা মানে ৰিপ্ৰেজেন্টেটিভ কি বুজায় হি প্ৰত্যেকটো পদকে বুজায় যদি এনৰ ভ্যালু মানে n কেনেকুৱা হ'ব পাৰে 1 মানে এনেকুৱা a1 a2 a3 এনৰ সংখ্যাটো হলনি হৈ গৈ আছে গতিকে কি হ'ল যদি a1 লিখো আমি ইয়াত বুজিম 2 a2 লিখো যদি আমি বুজিম 4 a3 যদি আমি লিখো ইয়াত বুজিম আমি 6 ঠিক আছে তো তোমালোকে কি বুজিলা an যেটো আছে এনৰ ভ্যালুটো কেনেকুৱা হ'ব পাৰে an হ'ব পাৰে a1 a2 a3 ডট এনেকৈ যাই থাকিবই ঠিক আছে যত প্ৰত্যেকই একোটা কি বুজাব পদ যদি আমি এনৰ ঠাইত 1 লিখো মানে n is an মানে an যত n মানে হল 1 মানে আমি কি পালো a1 এই a1 টো প্ৰগতিটোৰ কোনটো পদ হ'ব 2 তো এইটো হৈছে এটা ৰিপ্ৰেজেন্টেটিভ যেনকে ক্লাস মনিটৰ থাকে তো এইটো এটা মানে ক'ব পাৰা সমান্তৰ প্ৰগতিখনৰ এটা ক্লাস মনিটৰ এনেকুৱাকে বুজিব পাৰা তেনেকুৱাকে ভাবি নলবা এইটো হৈছে এটা মানে ৰিপ্ৰেজেন্টেটিভ ঠিক আছে আৰু ইয়াৰ বিষয়ে এটা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা প্ৰতিটো অংকতে প্ৰায় প্ৰতিটো অংকতে তোমালোকৰ প্ৰয়োজন হ'ব হেতু আমি ভালদৰে চাই আছো